স্মৃতি শক্তি বিঘ্নিত হৈছে নেকি কেনেকৈ অটুট ৰাখিব আপোনাৰ স্মৃতি শক্তি জানো আহক স্মৃতি শক্তি ধৰি ৰখাৰ 5টা উপায় স্মৃতি শক্তি অটুট ৰখাৰ প্ৰথমটো কাম হ'ল আপোনাৰ খাদ্যাভ্যাস আপুনি কি খাদ্য খাব কি খাদ্য নাখাব তাৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ স্মৃতি শক্তি বহু পৰিমাণে নিৰ্ভৰ কৰে আপোনাৰ খাদ্যাভ্যাসৰ ওপৰত স্মৃতি শক্তিৰ কথা গতিকে আপুনি উচিত পৰিমাণৰ খাদ্য গ্ৰহণ কৰক আৰু যি খাদ্যই আপোনাৰ ক্ষতি নকৰে তেনে খাদ্যহে আপুনি গ্ৰহণ কৰা উচিত কাৰণ খাদ্য প্ৰণালীৰ সৈতে আমাৰ মগজুৰ সম্পৰ্ক থাকে আৰু মগজুৰ সৈতে স্মৃতি শক্তিৰ সম্পৰ্ক থাকে স্মৃতি শক্তি অটুট ৰাখিবলৈ হলে আপোনাৰ খাদ্য প্ৰণালী আপুনি বৃদ্ধি কৰিব লাগিব স্মৃতি শক্তি অটুট ৰাখিবলৈ আপুনি মাদক দ্ৰব্য আৰু সিগাৰেট বাদ দিব লাগিব ধূমপান অথবা মাদক দ্ৰব্যই আপোনাৰ স্মৃতি শক্তি বিঘ্নিত কৰিব পাৰে গতিকে দুয়োটা সামগ্ৰী সেৱন কৰাৰ পৰা আপুনি বিৰত থকা উচিত দীৰ্ঘদিনৰ স্মৃতি শক্তি ধৰি ৰখাৰ বাবে আপুনি মিঠা কমকৈ খাওক যদি আপুনি মিঠা বেছিকৈ খায় তেতিয়া হলে আপোনাৰ স্মৃতি শক্তি অটুট নাথাকিব পাৰে কিয়নো মিঠা বেছিকৈ খালে স্মৃতি শক্তি হ্ৰাস পাব পাৰে আৰু ইয়ে স্বাস্থ্যৰ ক্ষতি কৰে চেনি অথবা মিঠা বেছিকৈ খালে আমাৰ শৰীৰৰ পুষ্টি তথা প্ৰটিনত ব্যাঘাত জন্মায় আৰু প্ৰটিন বেছিকৈ নাপালে মস্তিষ্কই কমকৈ কাম কৰে যাৰ ফলত স্মৃতি শক্তি বিঘ্নিত হ'ব পাৰে যদি আপুনি টোপনি ক্ষতি কৰে তেতিয়াহলে এতিয়াৰ পৰা এই কাম কৰা বন্ধ কৰক আপুনি নিয়মিতভাৱে শুৱক আৰু টোপনি যেতিমানে আপোনাৰ ভাল হ'ব সিমানে আপোনাৰ স্মৃতি শক্তি বৃদ্ধি পাব সৰু সৰু কথাতে আপুনি খং কৰা বাদ দিয়ক জীৱনটো সহজভাৱে লৈ চলিবলৈ প্ৰচেষ্টা কৰক সৰু সৰু কথাতে যদি আপুনি খং কৰে সৰু সৰু কথাতে যদি আপুনি প্ৰতিক্ৰিয়া ব্যক্ত কৰে তেতিয়াহলে আপোনাৰ স্মৃতি শক্তি অতি সোনকালে হ্ৰাস পাব পাৰে যিমান পাৰে সিমান মছলা জাতীয় খাদ্য সামগ্ৰী গ্ৰহণৰ পৰা আপুনি বিৰত থাকক মছলা জাতীয় খাদ্য সামগ্ৰী আপোনাৰ শৰীৰত বেয়া প্ৰভাৱ পেলাব পাৰে আপুনি যিমান পাৰে গ্ৰন্থ অধ্যয়নৰ চেষ্টা কৰিব লাগে কিন্তু গ্ৰন্থ কোন সময়ত অধ্যয়ন কৰিব তাৰ সময়সীমা থাকে যদি আপুনি টোপনি ক্ষতি কৰি গ্ৰন্থ অধ্যয়ন কৰিছে তেতিয়াও আপোনাৰ মস্তিষ্কৰ স্মৃতি শক্তি হ্ৰাস পাব পাৰে গতিকে এই সমূহ উপায় আপুনি যদি মানি চলয় তেতিয়াহলে আপোনাৰ স্মৃতি শক্তি হয়তো বৃদ্ধি পাব পাৰে স্মৃতি শক্তি বহু পৰিমাণে নিৰ্ভৰ কৰে আপোনাৰ খাদ্য প্ৰণালীৰ ওপৰত আপোনাৰ খাদ্যাভ্যাসৰ ওপৰত যদি আপুনি সঘনে ৰাগিয়াল বস্তু সেৱন কৰে যদি মাদক দ্ৰব্য সেৱন কৰে যদি ধূমপান কৰে তেতিয়াহলে এতিয়াই পৰিহাৰ কৰক কিয়নো আপোনাৰ স্মৃতি শক্তি হ্ৰাস হ'ব পাৰে আপুনি যদি টোপনি কমকৈ মাৰে আপোনাৰ যদি টোপনি ক্ষতি হয় তেতিয়াও আপোনাৰ স্মৃতি শক্তি হ্ৰাস হ'ব পাৰে আৰু ইয়াৰ বিকল্প ব্যৱস্থা আপুনি গ্ৰহণ কৰা উচিত ঠিক তেনেদৰে আমি কৈ অহা 5টাকৈ বিষয় আপুনি গুৰুত্ব দিয়ক তেতিয়া আপোনাৰ স্মৃতি শক্তি অটুট থাকিব আৰু স্মৃতি শক্তি অটুট থাকিলেহে আপুনি দীৰ্ঘজীৱী হৈ জীয়াই থাকিব পাৰিব ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল